নমস্কাৰ আপোনালোক সকলোকে এই মুহূৰ্তত স্বাগতম জনাইছো আৰু এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছো লখিমপুৰৰ এটি কণমানি বয়স মাত্ৰ 6 বছৰ আৰু সেই কণমানিটোৰ নাম হৈছে অয়ন গগৈ আৰু সেই অয়ন গগৈয়ে এক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ সেই 6 বছৰ বয়সতে কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে অয়ন গগৈ আৰু সেইবাবে সকলোতকৈ কনিষ্ঠ লিখক হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ অয়ন গগৈ আমি এই খবৰটো আপোনালোকক এই মুহূৰ্তত জনাইছো আমি দেখুৱাইছো কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে অয়ন হৈছে আটাইতকৈ কনিষ্ঠ লেখক দেশৰ ভিতৰতে আৰু সৰ্বকনিষ্ঠ লেখকৰ স্বীকৃতি লাভ কৰিছে লখিমপুৰৰ কণমানি অয়ন গগৈ গুহাই মাত্ৰ 6 বছৰ বয়সতে লিখি উলিয়াইছে কেইবাখনো গ্ৰন্থ আৰু এইখন গ্ৰন্থৰ নাম হৈছে বাম্বল বি অয়নে নিজে লিখি উলিয়াইছে বাম্বল বি নামৰ এই গ্ৰন্থখন আৰু এই গ্ৰন্থখনক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে মাত্ৰ 6 বছৰ বয়সতে লিখা গ্ৰন্থৰ বাবে বিশ্বজুৰি সমাদৃত হৈছে লখিমপুৰৰ অয়ন 2018 বৰ্ষত সৰ্বকনিষ্ঠ লেখকৰ স্বীকৃতিও লাভ কৰিছে অয়নে আৰু অয়ন হৈছে প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰ কিন্তু লিখাৰ প্ৰতি ধাউতি আছে অয়নৰ অতি কম বয়সৰ পৰাই বিভিন্ন গ্ৰন্থ বিভিন্ন কিতাপ লিখিবলৈ আৰম্ভ কৰে অয়নে আৰু তাৰে ফলশ্ৰুতিত এই বিশেষ এখন গ্ৰন্থ ইতিমধ্যে লিখি শেষ কৰিছে অয়ন গগৈ আৰু সেই গ্ৰন্থখনৰ নাম হৈছে বাম্বল বি নামৰ গ্ৰন্থখনক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে মাত্ৰ 6 বছৰ বয়সতে কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে অয়ন গগৈ গুহাই আৰু এই সন্দৰ্ভত আমি এই মুহূৰ্তত অয়নৰ কাষত যাব বিচাৰিছো আমাৰ সাংবাদিক হাসিনুৰ আলম উপস্থিত হৈছেগৈ আৰু হাসিনুৰৰ লগত আমি কথা পাতিম এই মুহূৰ্তত লগতে অয়নৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম এগৰাকী কণমানি 6 বছৰীয়া শিশু দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে লখিমপুৰৰ যি নকাৰীৰ এইগৰাকী কণমানি শিশু অয়ন গগৈ গুহাই আৰু অয়ন গগৈ গুহাই ইতিমধ্যে ক্লাছ 1ত পঢ়ে প্ৰথম শ্ৰেণীত পঢ়া অৱস্থাৰ পৰাই এখন গ্ৰন্থ লিখি উলিয়ায় আৰু যিখন গ্ৰন্থই দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে অয়ন গগৈ গুহাইক স্বীকৃতি লাভ কৰিবৰ কাৰণে সক্ষম হয় শেহতীয়াকৈ অয়নে দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়াইছে আৰু এই মুহূৰ্তত মই দেখুৱাব বিচাৰিম সহযোগী কেমেৰা পাৰ্চনলৈ প্ৰথমখন এইখন গ্ৰন্থ আছিলে অয়ন গগৈ গুহাইৰ আৰু এই গ্ৰন্থখনত কেইবাটাও চেপ্টাৰ আছিলে ইংৰাজীত লিখিছিলে আৰু ইয়াৰ পিছতে এনেধৰণে দেখুৱাইছো আৰু ইয়াৰ পিছতে এগৰাকী কণমানি দেখুৱাইছো অয়ন আৰু অয়নে হনিকম্ব নামৰ এই গ্ৰন্থখন 2018 বৰ্ষতে লিখিছিল যাৰ জৰিয়তে দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে স্বীকৃতি লাভ কৰিছিল নকাৰীৰ এইগৰাকী কণমানিয়ে আৰু তাৰ পিছতে অয়নে দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়াই যাৰ পৰিণতিত দেখিবলৈ পোৱা যায় যে দ্বিতীয়খন গ্ৰন্থক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে আৰু ব্যাপক প্ৰথমখন গ্ৰন্থই যেহেতু দেশজুৰি বা দেশৰ বিভিন্ন প্ৰান্তত বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংবাদ মাধ্যমতো এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু এইগৰাকী কণমানি অয়নে শেহতীয়াকৈ দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়াইছে লখিমপুৰৰ নকাৰীৰ এইগৰাকী অয়ন আৰু অয়নৰ ইংৰাজী ভাষাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে মধ্যপ্ৰদেশৰ সংকল্প নামৰ এটা পাব্লিকেশ্যনে কেৱল এগৰাকী লেখকেই নহয় এগৰাকী চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰ হিচাপেও পৰিচিত অয়ন আৰু অয়নৰ শেহতীয়াকৈ যিখন গ্ৰন্থ লিখিছে 22টা বিভিন্ন বিষয়ৰ ওপৰত গ্ৰন্থখনত প্ৰবন্ধ লিখিছে মই প্ৰথমে অয়নৰ লগত কিছু কথা পাতি ল'ব বিচাৰিম অয়ন কি খবৰ ভাল অয়নৰ অসমীয়া কওঁতে অলপ অসুবিধা হয় কাৰণ অয়নে ইংৰাজীত গ্ৰন্থ কেইখন লিখি উলিয়াইছে হিন্দীও ক'ব জানে কেনেকে লিখিলা কেতিয়াৰ পৰা খুব সৰুৰে পৰাই চাগে লিখা মেলাত থাকা মই এবছৰ হ'লো তেতিয়া আপা মই এইটো বনালো মই
तुम हिंदी में बोलो, हिंदी में बोलो। ठीक है। तो मैं मम्मी को बोल रहा था कि रूप में बोलूं, वो इसमें डालने को, तो ये सब वो पेजेस है, ये मैंने ही बोल के मम्मी ने लिख के बना दिया। दोनों ने वर्क किया था, तो ये बहुत अच्छा बन गया। तुमको मम्मी हेल्प किया ना? हाँ। और पापा कहाँ रहती है? वो तो मिजोरम में रहते हैं। मिजोरम में ना? हाँ। हाँ। उनका असली घर तो कहीं और है, हाँ। लेकिन अभी रहते हैं मिजोरम में। अयन अभी कौन क्लास में है तुम? क्लास 1 में हूँ। कौन सा स्कूल? एशियन पब्लिक स्कूल एशियन का। पब्लिक स्कूल। तुम्हारे घर में कौन कौन है? मेरा काका है, हाँ। मेरा मम्मी है, माइनमा है, और अनाय है, हाँ। बीमा था अभी वो कलकत्ता में। ये जो फर्स्ट जो बुक लिखा था ना तुम, इसमें हाँ कितना चैप्टर था? इसमें करीब 31 जैसा ही था। अच्छा। और सेकंड जो बुक लिखा ना, सेकंड बुक में कितना चैप्टर है? उसके कवर पेज में ही सारा सीरियल लिखा हुआ है। अच्छा। এইগৰাকী অতি মৰম লগা কণমানি অয়ন প্ৰথম শ্ৰেণীত পঢ়ে আৰু অয়নে যেহেতু ইংৰাজী মাধ্যমত অধ্যয়ন কৰে আৰু খুব সৰু ল'ৰা 6 বছৰ হৈছে আৰু অয়নে এতিয়া লাহে লাহে অসমীয়াও শিকি আছে, কাৰণ সৰুৰে পৰা ঘৰত এটা ইংৰাজী মাধ্যমৰ পৰিৱেশো পাইছে। ককা আইতা বা পৰিয়ালটো এতেলোকে এতিয়া অসমীয়া আৰু যথেষ্ট পৰিৱেশ এটা দিয়াৰ কাৰণে চেষ্টা কৰিছে। মই অয়নৰ ককা আছে, কথা পাতিবলৈ বিচাৰিম। আপোনাৰ নাতি ইমান ধুনীয়াকে ক্লাস 1 থকা যিকোনো ল'ৰা ছোৱালীয়ে হয়তো বুজিয়ে নাপায় স্কুল যাব লাগে নে নালাগে, পঢ়া শুনা কি হয়তো কেইটা যেনে তেনে শিকেহে। তেনে অৱস্থাত আপোনাৰ নাতিয়ে দুখন কিতাপ লিখি উলিয়াইছে, দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে স্বীকৃতি পাইছে। কেনেকে গোটেই যিখন সংগ্ৰাম কণমানি হলেও এটা যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে, কেনেকে কি হল? এইটো এটা গৌৰৱৰ কথা বুলি আমাৰ অনুভৱ হৈছে, কাৰণ ইমান কম বয়সতে ইমান আগবাঢ়ি যাব বুলি হয়তো আমিও ভবা নাছিলোঁ। কিন্তু সৰু অৱস্থাত যেতিয়া সি 3 বছৰলৈ কথা ক'ব পৰা নাছিলে, যেতিয়া কথা ক'ব নোৱাৰে সেই সময়ত সি ড্ৰয়িং কৰিছিলে। ড্ৰয়িং কৰি বস্তুবোৰ বুজাবলৈ চেষ্টা কৰা, আনক বুজাই দিয়ে। যেতিয়া তাৰ কথাবিলাক ফুটিবলৈ আৰম্ভ কৰিলে, সি তেতিয়াই যিবিলাক এতিয়া কৈছে যে কৈ দিয়ে মাকে সেইবিলাক লিখিত আকাৰে ৰাখি যায় আৰু সেইবিলাক মোলৈ পঠিয়াই দিছিলে। তেতিয়া তেওঁলোক আছিলে মিজোৰামত, বস্তুবোৰ হোৱাটছএপত সদায় পঠাই দিয়ে। তেতিয়া মই চাওঁ, তেতিয়া মই এটা হেৰি কৰিছিলোঁ যে ইয়াৰ এইবিলাক যিবোৰ গল্প নিচিনাকৈ কয়, এইখিনি যদি লিখিত আকাৰে উলিয়াই দিব পৰা যায়, এখনতো কিতাপৰ নিচিনাকৈ প্ৰকাশ পাব পাৰে। এতিয়া সেইটো মাধ্যমত সেইটো হৈ গ'ল। আৰু এতিয়া সি যিহেতু প্ৰকৃতিপ্ৰেমী হয়, ই প্ৰকৃতি প্ৰত্যেকটো বস্তুৱে সি খুব ভাল পায়, জীৱ জন্তু খুব ভাল পায়। আৰু কোনো এটা হেৰিক মানে ধৰক মাৰিবলৈ বা কিবা, ইয়াত আমাৰ বহুত ধৰণৰ হেৰি হৈছে। ধৰক নিগনি এটা যদি বাইচান্স কিবা এটা কাৰণত মৰিছে কিবা, সেইটোক ট্ৰিটমেণ্ট কৰে সি, খুব লালন পালন কৰি তাকে খুৱাবলৈ। তেতিয়া চৰাই কিছুমান পোৱালিও এনেকৈ হৈছে। এই ৰিচেণ্টলি এটা কেৰ্কেটুৱা পোৱালিও তেনেকৈ আহি পৰিছিলে। বহুত যত্ন কৰি, কেৰ্কেটুৱাটোত একো ভেলু নাই, কিন্তু তাক ৰাখিবৰ কাৰণে 3000 মান টকা খৰচ কৰি এটা সঁজা বনাই আনিব তাত সোমাবৰ কাৰণে। এইটো মাক বাপেকে বাধ্যত পৰি মানে সেইটো কৰি দিছিলে। গতিকে এই প্ৰকৃতিৰ কাৰণে তাৰ এটা বিৰাট হাবিয়াহাটা আছে। এতিয়া এটা কথা গম পালো যে অয়নৰ প্ৰথমখন যিখন গ্ৰন্থ আছিলে, সেই গ্ৰন্থখনৰ যিটো ৰয়েলটি পোৱা যায়, সেই ৰয়েলটিটো প্ৰকৃতিৰ কাৰণে, গছ গছনি ৰোপণৰ কাৰণে সি তেতিয়াই এটা ডিক্লেৰেশ্যন দি দিছিলে, এটা আণ্ডাৰটেকিং দিছিলে যে তাত যিটো ৰয়েলিটি আহিব, এই ৰয়েলিটি অয়নক নালাগে। অয়নে অকল ভাৰতত বুলিয়েই নহয়, বিশ্বৰ বিভিন্ন দেশত সেই যিবিলাক নেকি প্ৰকৃতি সম্পৰ্কীয় অৰ্গেনাইজেশ্যন আছে, তেওঁলোকক ই দিম বুলি মানে এটা হেৰি দি দিছিলে। আৰু এতিয়াও এইখনৰ পৰা যিটো ৰয়েলিটি আহিব, এইখিনিও সেই হুবহু মানে এই ৰয়েলিটিখিনি বিশেষকৈ গছপুলি ৰোপণ এইবিলাকত দিব। আৰু তাৰ ওপৰঞ্চি যদি ৰয়েলিটি কিছু
কৰি মানে দুখীয়া নিচলা ল'ৰা ছোৱালীবিলাকৰ কাৰণে সেইটো দিব তাৰ চিন্তা চৰ্চাটো এইবিলাক মানে প্ৰকাশ পায় সি মাজে সময়ে এইবিলাক গল্প নিচিনাকে মোক ধুনীয়াকে কৈ থাকে এতিয়া যোনখন ছেকেণ্ড গ্ৰন্থ লিখিছে সেইখনৰ নাম বাম্বল বি ন বাম্বলবি অসমীয়াত ভোমোৰা আগৰখন আছিলে মৌ মাখি মৌ এতিয়া এখন ভোমোৰা দিছে এতিয়া তাৰ সেইবিলাক এতিয়া সি সেইবোৰ নিজৰ কনচেপশ্যন এইবিলাক নামবিলাক সি নিজেই দিছে সি নিজে উলিয়ায় সেইটো একেদিনাখনে সেই বুলি নহয় এই তাৰ থিংকিং সেইটো বহুত বেলেগ ধৰণৰ যেতিয়া সেইটো কথা খুব কম কয় ন কম কয় আৰু যেতিয়া সি কয় নহয় মানে ক'ত ফুল ষ্টপ ক'ত সেই ষ্টপেজ সেইবিলাক তাৰ নাথাকে মই আপোনাক ধন্যবাদ জনাইছো অয়নৰ মাতৃ আছে যিগৰাকী মাতৃ আজি অয়নৰ নিচিনা এগৰাকী খুব কণমানি মৰম লগা সন্তান পাইছে মাতৃৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে পৰিৱেশটো দেখুৱাই আছো এনেধৰণে আৰু অয়নৰ পিতৃও জিতু গোসাঁই আৰু মাতৃ সংগীতা গগৈ গোসাঁই তেওঁলোকৰ সন্তান অয়ন আৰু অয়নৰ দেখুৱাইছো এনেধৰণে অয়নৰ ঘৰত আছো মাতৃ আছে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আৰু অয়নে কথা খুব কম কয় সেইকাৰণে আমি অয়নৰ লগত কথা কম পাতিছো মাতৃ আছে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম হয় খুব মানে সুযোগ্য এগৰাকী মাতৃ আপুনি কাৰণ অয়নৰ নিচিনা ভাৰতত হয়তো স্বীকৃতি লাভ কৰিছে যে সৰ্বকনিষ্ঠ লেখক হিচাপে প্ৰথমখন গ্ৰন্থ লিখিলে তাৰপিছত এতিয়া ছেকেণ্ডখন লিখিলে ছেকেণ্ডখন পাব্লিছ হ'ল চাগে পাব্লিছ হৈছে মই পোনপ্ৰথমে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক'ব লাগিব যে প্ৰত্যেকজন পাঠক আৰু প্ৰত্যেকজন শুভাকাংক্ষীৰ এই মৰম দয়া আৰু আশীৰ্বাদৰ কাৰণেই আজি অয়ন যিকণ অকণমান আগবাঢ়ি আহিছে সেই সকলো আপোনালোকৰ কাৰণেই আৰু সকলোৱে কয় যে আপুনি বহুত ভাল শিক্ষা দিছিলে হয়তো সেইকাৰণে অয়ন আগবাঢ়ি আহিছে ইয়াতে মই এটা একদম সঁচা কথা কৈ দিছোঁ মানে সৰুৰ পৰাই মই বা দেউতাকে অয়নক যিখিনি এটা সৰু ল'ৰাক দিব লাগে সময় আমি কেতিয়াও দিব পৰা নাছিলোঁ তাৰ কাৰণে দুখো লাগে আৰু ময়ো বহুত অসুখীয়া থাকোঁ আনকি মানে অয়ন ইমান সৰু যদিও সিহে মোৰ পৰা যত্ন লয় খোৱা বোৱা ঔষধ পাতি সকলোখিনি যত্ন লয় আৰু ই যিকণ গঢ় উঠি আহিছে মানে আজি সি যিটো পৰ্যায়ত পাইছেহি তাৰ পিছত মানে তেওঁ শিক্ষাগুৰুসকল আৰু ককাক এনায়েক আইতাক এই সকলো আৰু সকলো শুভাকাংক্ষীৰ তেওঁলোকেহে গাইডেঞ্চ দিছে এই লিখা মেলা ক্লাছ 1ত পঢ়ে কেতিয়াৰ পৰা এনেকে লিখা মেলা নিজে লিখে কেতিয়াৰ পৰা সি তাৰ প্ৰথম যিখন কিতাপ ওলাইছিলে হনিকম বুলি সেইখন 18 চনত ওলাইছিলে তেতিয়া তাৰ বয়স মাথো মানে 4 বছৰ সেইখন সি নিজে লিখা নহয় সি আচলতে কোৱা কথাখিনি ৰেকৰ্ডিং কৰা হৈছিলে আৰু সেইখিনি এটাৰ জৰিয়তে মানে ৰিটেন ৱৰ্ডত কনভাৰ্ট কৰি পেলানি পাব্লিছাৰক দিয়া হৈছিলে আৰু সেই তেতিয়াৰ পৰা সি যেতিয়া কথা কয় মানে আমাৰ খুব হাঁহি উঠে বিৰাট ৰসিককে কথাবোৰ কয় সি যিখিনি কথা কয় খুব কম কয় মোৰ আৰু দেউতাকৰ লগততো খুবেই কম কয় কথা কিন্তু বেছি ফ্ৰেংক আমি আহিলো আমাৰ লগতো খুব বেছি কথা কোৱা নাই তাক প্ৰশ্ন সুধি থাকিলে সি কৈ থাকিব কিন্তু ইনে মানে তাৰ পটককে লগ পালে মানে আইচ ব্ৰেক কৰিবলৈ অলপ টাইম লাগে ধৰি লওক অলপ দেৰি বহিলে তাক যদি খেলাৰ কথা পাতে বা তাক যদি ৰন্ধন প্ৰণালী এইবিলাকৰ কথা সোধে তাৰপিছত সি পুৰা বন্ধুত্ব মানে গঢ়ি উঠে সি মানে সেইবিলাক কথাৰ পৰা আৰম্ভ কৰিলে ধুনীয়াকৈ এটা এটাকৈ মানে কৈ যায় আৰু ভাষাটো লৈও এটা কথা কৈছোঁ আমি মানে বিৰাট দুখিত খুব বেয়াই লাগে যে নিজৰ মাতৃভাষাটো ভালকৈ এতিয়ালৈকে শিকাব পৰা নাই শিকি আছে সি একো নাই খুব সৰু ল'ৰা 5-6 বছৰীয়া ল'ৰা এটা আৰু এতিয়া লাহে লাহে বাহিৰ হোৱা সি বেলেগ জেগাত ডাঙৰ হোৱা অসমত খুব কমেই থাকিবলৈ পাইছে ইয়াতে সি পঢ়িছিলে যদিও চেণ্ট মেৰিজত কেইমাহমান পঢ়িছিলে এতিয়া এছিয়ান পাব্লিক স্কুলতো নতুনকৈ এডমিশ্যন দিছোঁ কিন্তু মানে ক্লাছ অনলাইন যোগেদি হৈ আছে স্কুল যাবই পৰা নাই কিন্তু তাৰ যিগৰাকী বাইদেউ মানে আপোনাৰ মিছ প্ৰিয়া দেৱনাথ আগৰ স্কুলৰ ফুলমণি হাতীবৰুৱা বাইদেউ তাৰপৰা বৈনু মেডাম তাৰপিছত চিষ্টাৰ ছফি ভাৰ্গিছ চিষ্টাৰ এনেলিন এই সকলো তেওঁলোকসকলে বহুত ভালকে অয়নক ডাঙৰ দীঘল কৰি তুলিছে ঠিক আছে ধন্যবাদ জনাইছো এই দেখুৱালো দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে স্বীকৃতি লাভ কৰিছে 4 বছৰ বয়সতে এখন কিতাপ লিখি উলিয়াইছিল কেনে ধৰণে কিতাপখন লিখিছিল
অয়নৰ মাকে ক'লে আৰু এতিয়া 6 বছৰ বয়স হৈছে দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়াইছে প্ৰকাশ পাইছে আৰু দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে এগৰাকী লখিমপুৰৰ নকাৰীৰ অয়ন গগৈ গোহাঁয়ে আৰু অয়নৰ ঘৰৰ পৰা আমি সেই তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ মাতৃ আছে ককাক আছে তেওঁলোকৰ মনৰ অনুভৱখিনি টাইমিটৰ দৰ্শকসকলক জনোৱাৰ কাৰণে চেষ্টা কৰিলোঁ